अस्त्र जनजननी आरम्भ हुआ नाय अस्त्र आगर पराय आसिले बिटिआरआवहाय गोदानै हाथियार लानानै सोमावसारनो ओंखारनाय माखासे सुबुंफोर दिनैनि समावहाय क'क्राझार पुलिसजों सा 20 जन लाइमोनफोरा हमजादों होननानै खौरां गोबां गोसारगासिनो दङ। नोंथांमोना बेखौ नुखाबाय जानांगौ। दा मानाव गेदेर प्रमद बर' बिथां सारा सोंथि सोंगिरिफोरनि सायावहाय माबायदि फिननाय होदों बे भिडिअखौ नोंथांमोननि गेजेराव दसे उनाव होनो थांगासिनो दङ। थांनाय माखासे सान सिगाङाव बेबादिनो बारे जोङो बिटिआर ओनसोलावहाय बेबायदि सिलाइ बारुद मोनबाय थानायखौ जोङो खौरां मोनबाय थायोमोन। दा नाथाय फैयै मोनसे हान्जा ओंखारनाय बा ओंखारनो थाखाय साखाफारा जागासिनो समाव दा आसाम पुलिसनि गोख्रों नाजानायनि गेजेरजों हमनो मोननायखौसो जोङो खौरां मोनबाय। गोबांनि गोसोआव सोंथि, बियो थारै बर' हारिनिना गुबुन जातिनि मोनसे बियो हान्जा बा दानो थांगासिनो दङमोन। दा नैबे भिडिअखौ नोंथांमोना आबुङै नायलांजोब, जायनि जाउनाव नोंथांमोना भिडिअखौ नायजोबनायनि गेजेरजों कमेन्ट खालामनो हागोन। मानगोनां बिटिआरनि मावफुं सोद्रोमा बा गाहाय प्रमद बर' बिथां सारा माबायदि बाथ्रा बुंखो बेखौ आबुङै नायब्लानो नोंथांमोना बुजि मोनगोन आरो लोगोसे कमेन्ट खालामनो हागोन। गतिके अस्त्र जनजननी आरम्भ हुआ नाय अस्त्र आगर पराय आसिले अस्त्र বিভিন্ন মানুহৰ হাতত আছিলে, বিভিন্ন সংগঠনৰ হাতত আছিলে আগৰ সময়বিলাকত আৰু সেইবিলাক ৰিকভাৰী হৈ আহি এতিয়ালৈকে এটা দুটা বা মাজে মাজে এনেকা ৰিকভাৰী হৈ আছে। কাৰণ 30-40 বছৰত যিখিনি অস্ত্ৰ শস্ত্ৰৰ জনজননী বা বিভিন্ন সংগ্ৰামবিলাক হৈছিলে আৰু অকল সংগ্ৰাম নহয়, সংগ্ৰাম নোহোৱা কিছুমান চক্ৰৰ হাততো আছিলে। তো আজি লাহেকৈ অসম পুলিচে যিমান এক্টিভলি কাম কৰি আছে, ইয়াৰ কাৰণে এই অস্ত্ৰবিলাক উদ্ধাৰ হৈ আছে আৰু সৰু সুৰা টিম মাজে মাজে ওলাব বিচাৰে ইটো সিটো কৰাৰ কাৰণে। গতিকে সেই টিমবিলাকক যেতিয়া আমি গম পাওঁ, আমি আলোচনা কৰোঁ আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এনি টাইম এই বিষয়টো মানে তেখেতৰ কনচাৰ্ণ হয়, তেখেতে এইটো চাই থাকে যে অসমত পুনৰ তেনেকুৱা যাতে পৰিৱেশ হ'ব নোৱাৰে। গতিকে যোৱাকালি যিটো অস্ত্ৰ উদ্ধাৰ হৈছে এইটো বহুত ভাল কাম হৈছে আৰু তেনেকুৱা য'ত আছে বা তেনেকুৱা সম্ভাৱনা থাকে সেই অঞ্চলবিলাক বা সেই নিউজবিলাক বা ইনফৰমেশ্যনবিলাক আমিও চেষ্টা কৰি থাকোঁ যাতে বিটিআৰ অঞ্চলত বা অসমত অনাগত দিনত কোনোদিন অশান্তি আৰু হ'ব নোৱাৰে, এই কথাটো সদায় আমিও নজৰ ৰাখোঁ। এনেকুৱা নহয়, কিছুমান ল'ৰাবিলাকে অলপ কেতিয়াবা চেষ্টা কৰে, মানে আগৰ ভাঙা ফুটা কিছুমান অস্ত্ৰবিলাক আছে সেইবিলাক লৈ পেলাই কিছুমানে অলপ ভাবে হয়তো আমি কিবা এটা কৰিম বুলি, কিন্তু এনেকুৱাতো আৰু পৰিৱেশ নাই। এতিয়া আমাৰ সামাজিক সুস্থিৰতা অহাৰ পিছত, শান্তি ঘূৰি অহাৰ পিছত, চব পৰিৱেশ ভাল হোৱাৰ পিছত কোনো ব্যক্তিয়ে, কোনো জনগোষ্ঠীয়ে, কোনো মানুহে নিবিচাৰিব যে আমাৰ অঞ্চলত পুনৰ অস্ত্ৰৰ কিবা এটা এক্টিভিটি হওক, এইটো কোনো নিবিচাৰে। গতিকে শান্তি প্ৰতিষ্ঠা কৰাটোৱে আমাৰ প্ৰতিশ্ৰুতি আছিলে। অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ চুকে কোণে য'তে তেনেকৈ পৰিৱেশ হৈছে সেইটো চব তেখেতে চম্ভালিছে আৰু বিটিআৰ অঞ্চলত আমি সদায় সেই কথাটো নজৰ দি আছোঁ।